নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণনা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এই ছেপ্টেম্বৰ মাহটোত লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণন এনেধৰণৰ। আপুনি এই মাহত ভুল সংগৰ পৰা আপুনি নিজকে বাচি থাকিবলৈ চেষ্টা কৰক, নহ'লে পৰিয়ালৰ সদস্যৰ আপোনাৰ বিষয়ে ভুল ধাৰণা থাকিব পাৰে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যই আপোনাৰ প্ৰতি অসুস্থতা অনুভৱ কৰিব পাৰে। গতিকে নিজকে সৰল স্বভাৱৰ লগত মনটোক ৰাখিবলৈ চেষ্টা কৰক আৰু পৰিয়ালৰ সকলোৰে লগত মুকলিকৈ কথা পাতক। এই মাহত আপুনি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে আন এখন চহৰলৈ যোৱাৰ সম্ভাৱনাও দেখা গৈছে। মাহৰ শেষত এজন সদস্যৰ কাৰণে ঘৰখনত সুখৰ পৰিৱেশ গঢ়ি উঠিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ত ভুল বিনিয়োগে আপোনাক সিদ্ধান্তত পেলাব পাৰে, যিয়ে ভৱিষ্যতে লোকচানৰ সৃষ্টি কৰিব। এনে পৰিস্থিতিত কাৰো প্ৰতি কোনো শত্ৰুতা নাথাকিব আৰু আপুনি আপোনাৰ একাউণ্টবোৰ ভালকৈ পৰীক্ষা কৰি ৰাখক। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে তেন্তে তাৰ পৰা শুভ চিন পাব পাৰে, যাৰ বাবে আপুনি লাভৱান হ'ব। এনে পৰিস্থিতিত তাৰ প্ৰতি মনোযোগ ৰাখিব। চৰকাৰী কৰ্মচাৰীসকলে এই মাহত দৰমহাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ জ্যেষ্ঠ বিষয়াৰ সৈতে কাজিয়াও হ'ব পাৰে। ব্যক্তিগত খণ্ডত কাম কৰা এই ব্যক্তিসকলে নিজৰ কামৰ প্ৰতি সচেতনতা অৱলম্বন কৰিব আৰু তেওঁলোকৰ দৈনন্দিন কাম কাজ মসৃণ কৰি তোলাত গুৰুত্ব দিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি স্কুলত পঢ়ি শুনি আছে, আপুনি পঢ়াৰ লগতে যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইও আছে, তেন্তে তাত আপুনি লাভৱান হ'ব পাৰিব আৰু এজন বয়োজ্যেষ্ঠৰ পৰাও আপুনি পথ প্ৰদৰ্শন লাভ কৰিব। এনে পৰিস্থিতিত তেওঁলোকক সঠিকভাৱে সন্মান কৰক আৰু তেওঁলোকৰ কথা ভালদৰে কৰিব। কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত সংগীত বা শিল্পৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব আৰু তেওঁলোকৰ সৰ্বোত্তম দানৰ ওপৰত গুৰুত্ব দিয়া হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব পাৰে, যিয়ে তেওঁলোকৰ জীৱনত এক নতুন দিশ দিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি কোনো বিষয়ক লৈ আপোনাৰ পত্নীৰ সৈতে মতানৈক্য হয় তেন্তে এই মাহত ই আৰু অধিক বৃদ্ধি পাব পাৰে। দুয়োৰে মাজত ঈৰ্ষাৰ অনুভৱ হ'ব। আপুনি হয়তো আপোনাৰ সঙ্গীৰ ওপৰত কোনো কথাত খং কৰিব পাৰে। এনে পৰিস্থিতিত দূৰত্ব আৰু আগতকৈ বাঢ়ি যাব। ধৈৰ্য ধৰিলে পৰিস্থিতি উন্নতিত আহিব পাৰে। জীৱনসংগী বিচাৰি থকা ব্যক্তিসকলে তেওঁলোকে কোনোবা মানুহৰ পৰা অৰ্থাৎ কাৰোবাৰ প্ৰতি বিশেষ আকৰ্ষণ অনুভৱ হ'ব পাৰে, যাৰ বাবে আপুনি সেই ব্যক্তিজনক আপোনাৰ হৃদয়ত দিব। তেওঁৰ লগত যিকোনো কাম কৰাৰ আগতে নিজকে উন্নত কৰাৰ কথা ভাবি চাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। ইতিমধ্যে যিসকলৰ কোনো স্বাস্থ্যজনিত সমস্যা আছে তেওঁলোকে এই মাহত ইয়াৰ পৰা সকাহ পাব আৰু নতুন সমস্যা নহ'ব। ডায়েবেটিছ বা উচ্চ ৰক্তচাপত আক্ৰান্ত ব্যক্তিসকলেও এই মাহত সকাহ পাব। মাহৰ মাজভাগত শৰীৰৰ যিকোনো অংশত আঘাত হ'ব পাৰে, যাৰ বিষ কিছুদিনলৈকে থাকিব। মনটোক নিয়ন্ত্ৰণ কৰি কোনো ধৰণৰ তিক্ত অনুভৱ মনলৈ আহিবলৈ নিদিব। ইয়াৰ লগতে
আনৰ লগত কথা পাতি থাকোঁতে শব্দবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ছেপ্টেম্বৰ মাহত লাভ কৰিবলগীয়া ফলাফলৰ সম্পূৰ্ণ বৰ্ণন। পুনৰ লগ পাম এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।